নমস্কাৰ। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত যি 16 নং চাপৰমুখ জিলা পৰিষদৰ আপুনি বিজেপি দলৰ পৰা জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত কি ক'ব আৰু লগতে আপোনাৰ পৰিচয় দিয়কচোন। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী জোনালীন দাস ডেকা। মোৰ ঘৰ আমচৈত। মই চাপৰমুখ জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যা তথা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত ৰহা সমষ্টিৰ বিধায়ক সকলোৰে পৰিচিত সুদক্ষ বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়া তথা নগাঁও ভাৰতীয় জনতা পাৰ্টীৰ জিলাৰ সভাপতি শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত বৰদলৈ ডাঙৰীয়া, কমাৰগাঁও মণ্ডল সভাপতি ডাঙৰীয়া, চাপৰমুখ গৰুবাটৰ সভাপতি ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি যি 16 নং চাপৰমুখ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী হিচাপে আমাক টিকেট প্ৰদান কৰিছিলে, আমি চাপৰমুখ জিলা পৰিষদৰ অন্তৰ্গত যি 8টা পঞ্চায়তৰ আমচৈ, হাটবৰ, কমাৰগাঁও, চাপৰমুখ, চহৰী, দীঘলীয়াতি, বগলাজান, আমতলা, মাগুৰগাঁও এই সমূহ পঞ্চায়তৰ 16 নং চাপৰমুখ জিলা পৰিষদৰ সমূহ ভোটাৰ ৰাইজক মোৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সমূহ ভোটাৰ ৰাইজক এক অভূতপূৰ্ব সঁহাৰি আৰু মৰম পাইছোঁ। সেই ক্ষেত্ৰত মই বিশেষভাৱে ক'ব বিচাৰিছোঁ, যি 18,387 ভোটৰ লিডত আমি জিকি আহিছোঁ, তাৰ বাবে বিশেষভাৱে ধন্যবাদ চাপৰমুখ জিলা পৰিষদৰ সমূহ ভোটাৰ ৰাইজক। আৰু লগতে সুদক্ষ সভাপতি নগাঁও ডিষ্ট্ৰিক্টৰ ৰঞ্জিত বৰদলৈ ডাঙৰীয়া, ৰহা বিধানসভাৰ সমষ্টিৰ বিধায়ক সকলোৰে শ্ৰদ্ধাৰ শশীকান্ত দাস ডাঙৰীয়া আৰু সকলোৰে অসমৰ মন্ত্ৰী সকলোৰে পৰিচিত আমাৰ শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আমি যি জয়ী হৈছোঁ, আমাৰ জয় নহয়, এয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জয়। আৰু এতিয়া আমি মনস্থ কৰিছোঁ 5টি বছৰৰ ভিতৰত আমি 16 নং চাপৰমুখ জিলা পৰিষদৰ সমূহ ভোটাৰ ৰাইজৰ লগত উন্নয়নৰ লগত থাকিম, ৰাইজৰ লগত থাকিম। বিশেষভাৱে মই মোৰ জিলা পৰিষদৰ অন্তৰ্গত 8টি পঞ্চায়তৰ উন্নয়ন কৰাত মই একমত হৈ আছোঁ। এই প্ৰতিশ্ৰুতি সহকাৰে আপোনালোকক দিব পাৰোঁ। আৰু লগতে আপোনালোকক আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়তো আপোনালোক আমাৰ লগত যদি থাকে আমি ৰাইজৰ জয় কৰিব পাৰিম। আপোনালোক আমাৰ লগত থাকক, আমি আপোনালোকৰ লগত থাকিম। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। ধন্যবাদ।